এই সম্পৰ্কত চাওক প্ৰথম কথা আমি এটা জুডিচিয়েল এনকুৱাৰী আমি ডিমাণ্ড কৰিছোঁ এতিয়া মই বাকি কথাবিলাক ৰিপিট কৰিব খোজা নাই সবেই জানে কেলেংকাৰীটো ইমান ভয়াবহ এই কাৰণেই যে বিজেপিৰ কেৰেক্টাৰটো ইয়াত ওলাই পৰিছে এই কেলেংকাৰীটোৰ জৰিয়তে তেওঁলোকৰ মেণ্টেলিটি কি যে বিজেপিৰ মন্ত্ৰী এমএলএ চিফ মিনিষ্টাৰৰ পৰা ধৰি গোটেইবিলাকে প্ৰত্যেকেই লুটি লৈছে এই 10টা বছৰত আৰু প্ৰত্যেকেই পাহাৰৰ নিচিনা সম্পত্তি কৰিছে আমি পৰ্যায়ক্ৰমে সবৰে উলিয়াই থাকিম ইমান পাহাৰৰ নিচিনা সম্পত্তি কৰাৰ পিছতো তেওঁলোকৰ হেঁপাহ পলোৱা নাইকিয়া তেওঁলোকৰ মেণ্টেলিটি এইটো যে কৃষকৰ কাৰণে অনা এজনী গৰুৰ ওপৰতো তেওঁলোকৰ চকু গতিকে এইটো ৰাইজক আমি এইটোৱেই জনাব খুজিছোঁ যে এইটোৱেই অসমৰ ৰাইজৰ ভাগ্য নিয়ন্তা দল এইটোৱেই দলেই চৰকাৰ কৰিছে যিটো দলৰ মন্ত্ৰী বিধায়কে পাহাৰৰ সমান সম্পত্তি কৰিও তেওঁলোকৰ হেঁপাহ পলোৱা নাই মানুহক চুচি সৰ্বশান্ত কৰাৰ পিছতো হেঁপাহ পলোৱা নাই আমাৰ দুখীয়া কৃষকৰ বাবে অহা কেইগৰাকীমান গাখীৰ দিয়া গিৰ গাই এই গৰু কেইজনীৰ ওপৰতো তেওঁলোকৰ চকু আৰু এই কেইজনীকো তেওঁলোকে আত্মসাৎ কৰিছে গতিকে কিমান তললৈ গৈছে তেওঁলোক দৰিদ্ৰ ৰাইজক কিমান সাংঘাতিকভাৱে শোষণ কৰিছে ৰাইজে এই কথাটো উপলব্ধি কৰিব লাগে আৰু ৰাইজে ডেফিনেটলি উপলব্ধি কৰিছে আৰু আমি এইটোৰ ওপৰত আমাৰ কোনো ষ্টেট গভৰ্ণমেণ্টৰ এনকুৱাৰীৰ ওপৰত আমাৰ ভৰসা নাইকিয়া আৰু CBI এনকুৱাৰীৰ ওপৰতো আমাৰ ভৰসা নাইকিয়া কাৰণ CBI আজিকালি হৈছে বিজেপি চৰকাৰ পুতলা স্বৰূপ সেইকাৰণে আমি ইয়াত জুডিচিয়েল এনকুৱাৰী বিচাৰিছোঁ আমি হাইকোৰ্টৰ এগৰাকী সিটিং জাজৰ অধীনত আমি এটা ন্যায়িক তদন্ত বিচাৰিছোঁ নাম্বাৰ 1 আৰু এই ন্যায়িক তদন্তত গোটেই তদন্ত হ'ব লাগে আৰু আমাৰ ডিমাণ্ডৰ ভিতৰত আছে যে ন্যায়িক তদন্ত হ'ব লাগে দোষীক উপযুক্ত শাস্তি হ'ব লাগে যোন মন্ত্ৰীয়েই হওক তেওঁ যি পজিশ্যনতেই নাথাকক তেওঁক উপযুক্ত শাস্তি হ'ব লাগে আৰু লগতে আমি ডিমাণ্ড কৰিছোঁ গৰুখুটিৰ ওপৰত তদন্ত হ'ব লাগে আৰু শোণিতপুৰত পদ্মা হাজৰিকাই যি কন্যাকা যি ফাৰ্ম খুলিছে এই কন্যাকাৰ ওপৰত বিতংভাৱে ইয়াৰ লগত সব ৰিলেটেড হৈ আছে ইয়াৰ ওপৰত তদন্ত হ'ব লাগে আৰু এই জুডিচিয়েল এনকুৱাৰীত আমি এইকেইটাও তাত সোমোৱাবলৈ আমি দাবী কৰিছোঁ আৰু যদি জুডিচিয়েল এনকুৱাৰী নিদিয়ে দিব লাগিবতো গভৰ্ণমেণ্টে যদি নিদিয়ে তেতিয়াহ'লে আমি আৰু বেছি দিন নাই 8 মাহ 9 মাহৰ পিছত অসমত যি কংগ্ৰেছ চৰকাৰ হ'ব আমি কংগ্ৰেছ চৰকাৰে ইয়াৰ ওপৰত আমি তদন্ত দি আমি দোষীক উপযুক্ত শাস্তি দিয়া আৰু তদন্তৰ যোগেদি সকলো কথা ৰাইজক অৱগত কৰাৰ কাৰণে আমি ব্যৱস্থা ল'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত